নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে অসম নাগালেণ্ড সীমান্তৰ ডিছয় ভেলীত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং বৃহস্পতিবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগাঁৱত দুৰ্বৃত্তই কৰা গুলীচালনাৰ পিছতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সীমান্তত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়াগৰাকী কেইবা ঘণ্টা ধৰি জিপি সিঙে পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলটো পৰিদৰ্শন কৰে ইফালে বিধায়কলৈ গুলীচালনা কৰা সন্দৰ্ভত তদন্ত কৰিবলৈ নাগালেণ্ড আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিব অসম আৰক্ষীয়ে লগতে সীমা সমস্যা সন্দৰ্ভত দুইখন ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াই শীঘ্ৰে মিলিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকত আনহাতে বিধায়ক ৰূপজ্যোতিয়ে নগাঁৱৰ বেদখল উচ্ছেদ নকৰা পৰ্যন্ত আমৰণ অনশনত বহিব বুলি সকীয়াই দিয়ে ইতিমধ্যে সীমান্তত টেণ্ট তৰি আমৰণ অনশনত বহিছে কংগ্ৰেছী বিধায়কগৰাকী উল্লেখ্য যে বছৰ বছৰ ধৰি গোলাঘাট সীমান্তৰ ডিছয় ভেলীত নগালোকে বেদখল কৰি আহিছে যদিও প্ৰতিখন চৰকাৰে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে বিভিন্ন প্ৰতিশ্ৰুতি আশ্বাসৰ পিছতো আগ্ৰাসী নগাক উৎখাতৰ সবল পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা প্ৰশাসনে বিধায়ক ৰূপজ্যোতিয়ে বৃহস্পতিবাৰে বেদখলৰ বুজ ল'বলৈ যোৱাৰ অৱস্থাতে গুলীচালনাৰে প্ৰত্যাহ্বান জনায় নগা দুৰ্বৃত্তই নগা দুৰ্বৃত্তই গুলীৰে জনোৱা প্ৰত্যাহ্বানৰ পিছতে খং ক্ষোভত ফাটি পৰিছে ৰূপজ্যোতি কুৰ্মী সেয়েহে আজিৰে পৰা আমৰণ অনশনত বহিছে বিধায়কগৰাকী 24 ঘণ্টাৰ ভিতৰত বেদখল সন্দৰ্ভত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে টেণ্ট তৰি এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ আজি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৰূপজ্যোতিৰ কাষতে বহি বুজালে বহু কথা বিধায়ক ৰূপজ্যোতিও আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতি কথা সোঁৱৰাই জিপি সিঙৰ ওচৰত উজাৰিলে খুব মোক এছএছ দিলে আপুনি যেনেকৈ এছএছ দিছে আপুনিও স্পেচিয়েল ডিজিপি তেওঁ ডিজিপি সৰ্বেন্দ্ৰ সোণোৱাল ছাৰক মই দিছিলোঁ এটা মেমৰেণ্ডাম আই ৱাজ ভেৰি হেপ্পী যে তাত ডিজিপি আছাম ভাস্কৰজ্যোতি মহন্ত আছিল ষ্টেজত আৰু অনাৰেবল এমপি লোকসভা তপন গগৈ ছাৰো আছিল তেতিয়া মেমৰেণ্ডাম পালে লগে লগে ক'লে যে ডিজিপি এইটো চাব লাগে দেন ভাস্কৰজ্যোতি মহন্ত সিং সাহেব 1 মিনিট তেওঁ মোক এছএছ দিলে আপুনি যেনেকৈ এছএছ দিছে আপুনিও স্পেচিয়েল ডিজিপি তেওঁ ডিজিপি তেওঁ মোক এছএছ দিলে স্মাৰ্ট বৰ্ড চাই অ'কে এইটো মই ভাঙি দিম কিন্তু ভাঙি দিম বুলি কয় আজি এবছৰে নাভাঙিল আৰু আপোনাক কৈ দিছোঁ সিং সাহেব মই 1 মিনিট সময় দিছোঁ এই যেতিয়া নাভাঙিলে দলংটো সেইটোতে চান্সত তেওঁলোকে ডাঙৰ এটা কোভিড কেয়াৰ চেণ্টাৰ বুলি এটা আপুনি চাগে জানে এইটো বনাই দিয়ে দে আৰ ভেৰি কানিং নাগাজ আৰ ভেৰি কানিং আৰু নাগা কি কৰি আছে তেতিয়া গম পাই যে এইটো চাব ডিভিজন মেটাৰ্ছ অনাৰেবল সুপ্ৰিম কোৰ্টত তেওঁলোকে যিমান পাৰে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব আৰু ইন ফিউচাৰ যদি যেনেকৈ সুন্দৰাম কমিশ্যন পিচ কমিটি বা যি আহে মিডিয়েটৰ যদি আহে তেওঁলোকে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন দেখাই দিব ডেট মিনছ টিল ডেট পাৰ্চন দ্য লেণ্ড বিলংছ টু নাগাজ এনেকুৱা এটা দেখাব বিচাৰি আছে আপুনি জানে আপুনি যিখিনি কৈছে মই সব সংজ্ঞানত কৰিছোঁ আই উইল গো বেক ডিছকাছ ইট আৰু মই যিখিনি আইনগতভাৱে কৰিব পাৰোঁ সেইটো নিশ্চয় এইটো মই আপোনাক আশা কৰিছোঁ থেংক ইউ এফেক্ট হ'বই লাগিব আইনৰ বাহিৰে মই একো ক'ব নোৱাৰে কাৰণ এইটো অলৰেডি ডিছয় ভেলী আপুনি জানে মাননীয় সুপ্ৰিম কোৰ্টৰো ইয়াত আদেশ আছে আমি নিশ্চয় যিখিনি নাই সুপ্ৰিম কোৰ্টে কি কৈছে মানে ষ্টেটাছটো মেইনটেইন কৰিব লাগে ষ্টেটাছটো আমি তাত একো কনষ্ট্ৰাকশ্যন কৰিব নালাগে একো আমি কাটিব নালাগে ভাঙিব নালাগে আমি যাব নালাগে তেওঁলোকে কৰিলে তেওঁলোকতো অঁতাই দিয়ক মই আপুনি যিখিনি কথা কৈছে এইখিনি আই উইল গো গভৰ্ণমেণ্টৰ এপ্ৰপ্ৰিয়েট লেভেলত ডিছকাছ কৰিম আৰু যিখিনি অসমৰ ইণ্টাৰেষ্টত কৰিব লাগে সেইটো মই আপোনাক প্ৰতিক্ৰিয়া ডিচাইড কৰিম ৰূপজ্যোতি কুৰ্মীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতি কথা সোঁৱৰাই জিপি সিঙৰ ওচৰত এনেদৰে উজাৰিলে খুব আৰু তাৰ পিছতে জিপি সিঙৰ মন্তব্য আমি শুনো আহক ওপৰত যেটো মই দেখিছোঁ কিছু এৰিয়াত তেওঁলোকে বেদখল কৰিছে আৰু বেদখল কৰি তাত প্লান্টেশ্যন কৰিবলৈ আৰম্ভ কৰিছিলে যেটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তাৰ পৰা উচ্ছেদ কৰিছিলে পৰহি দেওবাৰ নহ'লে সোমবাৰ DCSP লেভেলৰ এটা মিটিং হ'ব লাগে যেটো মিটিঙত যিখিনি ইয়াত ইস্যু আছে ডিছয় ভেলী ৰিজাৰ্ভ ফৰেষ্টৰ এই গোটেইখিনি বিষয়টো আলোচনা কৰিব লাগে আৰু আলোচনা কৰি তেওঁলোকে এটা সলিউশ্যন ওলাব লাগে 2 নম্বৰ এটা মাননীয়
MLA মহাশয়ে আমাৰ মৰিয়ানী থানাত কেছ দিছে এই কেছৰ তদন্তৰ বিষয়ে যিখিনি একশ্যন ল'ব লাগে সেইটো মই SP কৈছোঁ আৰু নাগালেণ্ডৰ SPকো মই সেইটো কৈছোঁ আমাৰ ফালৰ পৰা আমি অফিচিয়েলি এটা চিঠি লিখিম চিঠিত তেওঁলোকে এইটো আইডেণ্টিফাই কৰিব লাগে যে ফায়াৰিং হৈছিলে যোৱাকালি এইটো কোনে কৰিছিলে লাইচেন্স ৱেপন আছিলে নে আনলাইচেন্স ৱেপন আছিলে লাইচেন্স আছিলে তো কাৰ আছিলে আনলাইচেন্স আছিলে তো এইখিনি মানুহ ধৰিব লাগে আমাক গোটাব লাগে অসমৰ মাটিত অসমৰ বিধায়ক সুৰক্ষিত নহয় মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কৰ্মীক নাগা দুৰ্বৃত্তই গুলিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক গৰিহণা দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈ শুক্ৰবাৰে বটদ্ৰৱাৰ দুটাকৈ কণ্টেইনমেণ্ট জোনৰ আৱাসিক কিছু খাদ্য সামগ্ৰী টোপোলা যোগান ধৰিবলৈ আহি এই মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ লগত উপস্থিত থাকে বিধায়িকা শিৱামণি বৰা বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ ওপৰত গুলীচালনা হ'ল যেতিয়া তেওঁ অসম নাগালেণ্ডৰ সীমাত অসমৰ সীমা ভিতৰত নাগালেণ্ডৰ মানুহখিনি যেতিয়া দখল কৰিছে সেই ঠাইলৈ যেতিয়া গ'ল এজন বিধায়ক ওপৰত গুলীচালনা হৈছে মই বিচাৰোঁ কি তাৰ ওপৰত এটা স্পেচিয়েল ইনকুৱাৰী হওক মই আজি কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈও মই এটা চিঠি প্ৰেৰণ কৰিছোঁ এজন বিধায়কৰ ওপৰত আজি তেওঁৰ নিজৰ প্ৰাণটো সুৰক্ষিত নাই অৱশেষত আৰক্ষী জালত পৰিল বেংগালুৰুত সংঘটিত অমানসিক যৌন নিৰ্যাতন কাণ্ডৰ 6 নৰপিশাচ বেংগালুৰু আৰক্ষীয়ে 6 অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ ওপৰত গুলীচালনা হ'ল যেতিয়া তেওঁ অসম নাগালেণ্ডৰ সীমাত অসমৰ সীমা ভিতৰত নাগালেণ্ডৰ মানুহখিনি যেতিয়া দখল কৰিছে সেই ঠাইলৈ যেতিয়া গ'ল এজন বিধায়ক ওপৰত গুলীচালনা হৈছে মই বিচাৰোঁ কি তাৰ ওপৰত এটা স্পেচিয়েল ইনকুৱাৰী হওক মই আজি কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈও মই এটা চিঠি প্ৰেৰণ কৰিছোঁ এজন বিধায়কৰ ওপৰত আজি তেওঁৰ নিজৰ প্ৰাণটো সুৰক্ষিত নাই এনেকুৱা এটা পৰিৱেশ হৈছে আমাৰ অসম নাগালেণ্ডৰ সীমা ভিতৰত আৰু অসমৰ ভিতৰত আমি সীমাৰ কথা কোৱা নাই এইটো অসমৰ মাটিত অসমৰ বিধায়কৰ ওপৰত গুলীচালনা হৈছে সেইকাৰণে মই আশা কৰোঁ কি আৰক্ষীসকল ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে বৰ্ডাৰ পুলিচ এই কথাটো খুব অৱশেষত আৰক্ষীয়ে জালত পৰিল বেংগালুৰুত সংঘটিত অমানসিক যৌন নিৰ্যাতন কাণ্ডৰ 6 নৰপিশাচ বেংগালুৰু আৰক্ষীয়ে 6 অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ইপিনে তদন্তৰ সময়ত পলায়নৰ চেষ্টা চলোৱা 2 অভিযুক্তক ভৰিত গুলীয়াই পুনৰ কৰায়ত্ব কৰে আৰক্ষীয়ে যুৱতী নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ৰ নতুন মূল জঘন্য কাণ্ডৰ 6 অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা 2 নৰপিশাচৰ ভৰিত গুলিয়াই 2 অপৰাধীক কৰায়ত্ব ভয়ংকৰ যুৱতী নিৰ্যাতনৰ এটা কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ যুৱতীক অমানৱীয় নিৰ্যাতন চলোৱা এই ভিডিঅ'ই তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত তাৰ পিছতে আৰম্ভ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ টুইট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত বাংলাদেশ আৰক্ষীয়ে চিনাক্ত কৰিছিল ভিডিঅ'ৰ নেপথ্যৰ খলনায়কৰ লগতে ভুক্তভোগী যুৱতীগৰাকী যেহেতু সামাজিক যোগাযোগ মাধ্যমে এই ভিডিওটি ভাইরাল হয় এর পরিপ্রেক্ষিতে অনেকেই বিষয় নিয়ে জানতে চান তো আমরা এই বিষয় নিয়ে কাজ করতে গিয়ে তাদেরকে শনাক্ত করি তাদের অবস্থান শনাক্ত করি এবং তাদের বিরুদ্ধে কি কি আইনগত ব্যবস্থা নেওয়া যেতে পারে সেই বিষয়গুলি আমরা প্ল্যান করেছি বাংলাদেশ আৰক্ষীৰ স্পষ্টীকৰণৰ পিছতে তৎপৰ হৈছিল ভাৰতৰ আৰক্ষী আৰু ইণ্টাৰপল মাৰাথন অভিযানৰ পিছতে বেংগালুৰু জালত পৰিছিল জঘন্য কাণ্ডৰ 6 নৰপিশাচ ইয়াৰে মাজত আছিল 2 গৰাকী যুৱতী ভিডিঅ'টোৰ ভুক্তভোগী যুৱতী আৰু অভিযুক্তসকল আছিল বাংলাদেশৰ নাগৰিক বাংলাদেশৰ এই দলটো অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত আৰু থিতাপি লৈছিল বাংগালুৰুত কেৱল ইমানেই নহয় ভাৰতীয় নাগৰিক ৰূপে পৰিচয় দিয়াৰ বাবে বনাই লৈছিল নথিপত্ৰ তাৰ কিছুদিন পিছতে সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো নতুন তথ্য। বাংলাদেশৰ এই গ্যাংটো জড়িত আছিল নাৰী সৰবৰাহ কাৰ্যত। আৰক্ষীৰ মতে এয়া এক সংঘবদ্ধ নাৰী সৰবৰাহকাৰী চক্ৰ, যিয়ে প্ৰেমৰ ফাণ্ডত পেলাই বিদেশ ভ্ৰমণৰ টোপ দি সৰবৰাহ কৰে অসহায় নাৰী। ইপিনে বেংগালুৰুত সংঘটিত নাৰকীয় কাণ্ডৰ 6 অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে ধৰ্ষণৰ গোচৰ। 6 অভিযুক্তক লগত লৈ জঘন্য ঘটনাৰ নাট্য ৰূপান্তৰৰ সময়তে পলায়নৰ চেষ্টা 2 অপৰাধী। কিন্তু পলাতক 2 অপৰাধীক তৎপৰতাৰে ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে বেংগালুৰু আৰক্ষীয়ে। ইপিনে আৰক্ষীৰ তথ্য অনুসৰি অন্য এখন ৰাজ্যত আছে ভুক্তভোগী যুৱতীগৰাকী। নিৰ্যাতিতা যুৱতীগৰাকীৰ উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে এতিয়া বাংগালুৰু আৰক্ষী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰুসজাই নিৰ্মীয়মান কোভিড হস্পিটেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হস্পিটেলখনৰ আন্তঃগাঁথনি বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। 4 জুনত সম্পন্ন কৰাৰ নিৰ্দেশ। হস্পিটেলৰ নিৰ্মাণৰ কাম। 300 বিচনাযুক্ত হস্পিটেলখনত 100খন ICU বেড আৰু 200খন অক্সিজেনযুক্ত বেড থাকিব। ইতিমধ্যে হস্পিটেলখনৰ নিৰ্মাণৰ লগতে জড়িত আটাইকেইটা বিভাগকে নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। এতিয়া যিসকল লোকৰ মৃত্যু হৈছে সেইসকলে আগতে আক্ৰান্ত হোৱা আৰু 7 জুনলৈ আমি এটা ভাল ফলাফল দিব পাৰিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ড্ৰাগছ নিৰ্মূল হোৱাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে আৰু আপোনালোকক মই এই বিষয়ে পিছত ভালকৈ জনাম বুলি মন্তব্য কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্মানজনকভাৱে পদবীত অধিষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে বহুবাৰ তেওঁৰ সৈতে আলোচনা কৰিছে। যথাসময়ত তেওঁক সন্মানজনক পদত অধিষ্ঠিত কৰিব কেন্দ্ৰীয় নেতৃত্বই। এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ মনৰ কথা কেন্দ্ৰীয় নেতৃত্বক জনাইছে। সেই হিচাপত কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্তত চিল মোহৰ মাৰিব। ৰাজ্যসভাৰ আসন এখন খালী আছে, সেইখনৰ কথাটো আছে। বিষয়বোৰ কেন্দ্ৰীয় নেতৃত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি সিদ্ধান্ত ল'ব। কেন্দ্ৰীয় নেতৃত্বৰ লগত ইতিমধ্যেই তেখেতৰ কেইবালানিও আলোচনা হৈছে। কেন্দ্ৰীয় নেতৃত্বই তেখেতক যিখিনি সন্মান কৰাব লাগে সেইখিনি সন্মান নিশ্চিতভাৱে কৰাইছে আৰু ময়ো আশাবাদী, ময়ো এজন তেখেতৰ সহীব হিচাপে তেখেতক উপযুক্ত স্থানত সন্মানসহ মৰ্যাদা সহকাৰে তেখেতক নিশ্চিতভাৱে দলে বা চৰকাৰে তেখেতক সন্মানজনক যথাযোগ্য স্থানত তেখেতক বহুৱাব। তেখেতৰ লগত কথা হ'ব, তেখেতৰ ব্যক্তিগত মনৰ যি ইচ্ছা থাকিব সেই ইচ্ছাক কেন্দ্ৰীয় সমিতিয়ে নিশ্চিতভাৱে তাত মানে যিটো চিলমোহৰ মাৰা বুলি কয় আপোনালোকৰ। কৰোনা সংহাৰৰ সুযোগ লৈ লক্ষীপুৰত চলিছে তেজৰ কলা বেহা। আন্তঃজনক ৰক্তদানৰ সেৱা আগবঢ়োৱা এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ অনুসন্ধানত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যই আটক কৰি আৰক্ষীক গতালে তেজৰ কলা বেহাত জড়িত এটা দালালক। লক্ষীমপুৰত তেজৰ কলা বেহা। এ নিগেটিভ গ্ৰুপৰ প্ৰতি ইউনিট তেজৰ মূল্য 20,000 টকা। এজন মানুহে সেই মোক বিচৰা টেষ্টটোৱে মানে এ নিগেটিভ টেষ্টটো বিচাৰোঁতে তেওঁ 20,000 টকাকৈ লাগে বুলি ক'লে। প্ৰতি ইউনিটত মানে টোটেল 40,000 টকা লাগে। কৰোনাৰ সংকটৰ সুযোগ লৈ তেজৰ কলা বেপাৰৰ এই কাণ্ড শুনাৰ পাছতে অভিযান চলালে টিম হিউমেনিটি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ একাংশ কৰ্মকৰ্তাই। অভিযানত সংস্থাটোৱে হাতে লোতে ধৰা পেলালে মুজাম্মিল আলী নামৰ এই তেজৰ দালালটোক। আৰক্ষীক গতাই দিবলৈ নিয়াৰ বাটতে দালাল মুজাম্মিলে স্বীকাৰ কৰিলে তেজৰ কলা বেপাৰ চলোৱাৰ কথা। নাম ল'লে লক্ষীমপুৰৰ একাংশ চিকিৎসালয়ৰ সৈতে জড়িত আন কেইটামান দালালৰ। কোনে দিয়ে নামটো কওক। মেডিকেলৰ তাৰপিছত চুগাৰৰ কাম কৰা কাম কৰিছিলে। নিশাৰ ভাগতে টিম হিউমেনিটিৰ সদস্যই দালাল মুজাম্মিলক গতাই দিলে আৰক্ষীৰ হাতত। টিম হিউমেনিটিৰ এজাহাৰৰ আধাৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুজাম্মিল আলী। এগৰাকী ৰোগীৰ বাবে প্ৰয়োজন হোৱা এ নিগেটিভ গ্ৰুপৰ 2টা ইউনিটৰ বিনিময়ত মুজাম্মিলে দাবী কৰিছিল 40,000 টকা।
মুজাম্মিলে চলাই থকা দালালিৰ সৈতে লখিমপুৰৰ একাংশ চিকিৎসালয়ত কৰ্মৰত বহু লোক জড়িত থকাৰ সন্দেহ টিম হিউমিনিটিৰ। এজন মানুহে সেই মুখ বিচৰা টেষ্টটোৱে মানে এ নিগেটিভ টেষ্টটো বিচাৰোঁতে তেওঁ 20,000 টকাকৈ লাগে বুলি ক'লে প্ৰতি ইউনিটত মানে টোটেল 40,000 টকা লাগে। হস্পিটেলৰ পৰা টিম হিউমিনিটি প্ৰতিখন হস্পিটেলে টিম হিউমিনিটি নাম্বাৰে দিয়ে আমাৰ সংগঠনটো যিটো আছে স্বেচ্ছাসেৱী ৰক্তদান সংগঠন। কিন্তু দালালিজনৰ নাম্বাৰটো কিয় দিলে এইটো এটা ডাঙৰ প্ৰশ্ন মানে, কাৰণ চৌধুৰী নাৰ্ছিং হোমেতো আমাৰ নাম্বাৰটোও দিব পাৰিলেহেঁতেন। মুজাম্মিল আলীৰ ভাষ্যৰ আধাৰত লখিমপুৰৰ চৰকাৰী বেচৰকাৰী প্ৰতিখন চিকিৎসালয়ত অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপোনালোকে চাইছে চিটি 18। সচেতনতাৰ অভাৱৰ বাবে ৰাজ্যত কমা নাই কৰোনা প্ৰকোপ। সামাজিক ব্যৱধান বজাই ৰখা, মাস্ক পিন্ধা আদি সাধাৰণ নীতি নিয়মবোৰ পালন নকৰাৰ বাবে হুৰাহুৰে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। কিন্তু তাৰ মাজতো সৰ্বগ্ৰাসী কৰোনাক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ লগতে দল সংগঠনে অব্যাহত ৰাখিছে প্ৰচেষ্টা। বিশ্বজুৰি মহামাৰীৰ কালৰূপ অব্যাহত। নিজ মৃত্যুমুখত পৰিছে শ লোক। এতিয়াও সজাগ আৰু সচেতন হোৱা নাই বহু লোক। জনসচেতনতাৰ চেষ্টা অব্যাহত। মাস্ক, চেনিটাইজাৰ বিতৰণ। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত নাই সচেতনতা। ফলত নিত বৃদ্ধি পাবলৈ ধৰিছে সংক্ৰমণৰ সংখ্যা। এই লৈ উদ্বিগ্নতা প্ৰকাশ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। বৃহস্পতিবাৰে অসম মেঘালয় সীমান্তৰ মাটাইখাৰ অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ মাজত কোভিড সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ চেষ্টা। চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকীয়ে। যিখিনি কণ্টেইনমেণ্ট জোন দিয়া হৈছিল সেইখিনিত ইতিমধ্যে চৰকাৰীভাৱে যিটো 2,000 টকাৰ প্ৰতিটো পৰিয়ালক খাদ্য সামগ্ৰী অনাৰ ব্যৱস্থাৰ সিদ্ধান্ত লৈছিল, সিদ্ধান্ত অনুযায়ী ইতিমধ্যে তেনেধৰণৰ ব্যৱস্থা আমাৰ পলাবাৰী চক্ৰ বিষয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গোটেই অঞ্চলবিলাকত যাতে চেনিটাইজেশ্যনৰ প্ৰগ্ৰাম লোৱা হয় তাৰ বাবেও ইতিমধ্যে পৰামৰ্শ দিয়া হৈছে। ৰহাত ব্যৱসায়ী আৰু শ্ৰমজীৱী লোকৰ মাজত মাস্ক, চেনিটাইজাৰ, ফেচ চিল্ড বিতৰণ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ। ৰহা বজাৰৰ প্ৰতিখন দোকানলৈ গৈ ব্যৱসায়ীসকল আৰু ৰিক্সা ঠেলাৱালাকে ধৰি শ্ৰমজীৱী লোকসকলৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়। লগতে সকলোকে সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। অন্য জেগাৰ লগতে আজি ইয়ালৈ আহিছোঁ, আহি পেলাই ইয়াত এই সচেতনতা বোধ সৃষ্টি কৰিব, বিশেষকৈ দোকানীসকল যিসকল বজাৰত কিনা কটা কৰিব সমবেত হৈছে তেওঁলোকক আমি মাস্ক, চেনিটাইজাৰ, ফেচ চিল্ড সেইবিলাক দিয়াৰ এইটো এটা আক্ষৰিক, এইটো এটা চিম্বলিক, কিন্তু মানুহৰ সচেতনতা বোধ সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰাজ্যৰ চাহ শ্ৰমিকসকললৈ নতুন SOP জাৰি কৰাৰ ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে ভেকচিন ল'বলৈ গৈ সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ সুবিধাৰ বাবে এই নতুন SOP। একাংশ লোক আছে যাৰ কোনো পৰিচয় পত্ৰ নাই, এণ্ড্ৰইড মোবাইল ফোন নাই। সেইসকল লোকে যাতে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ভেকচিন ল'ব পাৰে তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কোনোবাই আই কাৰ্ডখন নাই, তেতিয়া এড্ৰেছ প্ৰুফ নাই, তেতিয়া বাগানৰ মেনেজমেণ্টে তেওঁলোকে এটা লিষ্ট বনাই দিলে সেইখনকে আমি গ্ৰহণ কৰিম। নম্বৰ 1, আজি ভিক্ষাৰী কোনোবাই ঘূৰি ফুৰিছে তেওঁ নোৱাৰে, বা অন্যান্য তেনেকুৱা মানুহ অনাই বনাই ঘূৰি ফুৰা মানুহ কিছুমান আছে যাৰ কোনো ঠিকনা নাই, সেই সকলোকে সামৰি ঠিক কৰিছোঁ। সেইসকল লোকৰ কাম ইতিমধ্যে আমাৰ চিষ্টেমত গৈছে আৰম্ভ। ইফালে কৰোনাৰ বিৰুদ্ধে এবাৰ যুদ্ধক্ষেত্ৰত নামি পৰিল PNRDৰ বিভাগ। লখিমপুৰ জিলাৰ 81খন পঞ্চায়তৰ অধীনস্থ গাঁওসমূহত কৰোনা সজাগতা অভিযান চলোৱাৰ লগতে বিনামূলীয়া মাস্ক বিতৰণ কৰিলে পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মীসকলে। মৰাণত কোভিড যোদ্ধাক চেলুট। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কেতিয়াবা ইছলামিক প্ৰথাৰে আকৌ কেতিয়াবা হিন্দু প্ৰথাৰে কোভিডত মৃত্যু হোৱাজনক কৰিছে সেই কৃত্য। আত্মীয় স্বজন অবিহনে এইসকল যোদ্ধাই আক্ৰান্তসকলৰ অন্তিম ক্ষণৰ সাক্ষী হৈ ৰৈছে। ডিব্ৰুগড় পৌৰসভাৰ চাফাই কৰ্মী আৰু প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য এইসকল। ডিব্ৰুগড় জিলা প্ৰশাসনৰ অধীনত নিয়োজিত হৈ আছে এই 12জনীয়া দলটো। এনেদৰে সৰ্বগ্ৰাসী কোভিডৰ সজাগতাৰ বাবে একাংশই চলাইছে প্ৰচেষ্টা আৰু আন একাংশই দাঙি ধৰিছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বালিপাৰা বামগাঁও চাহ বাগিচাত নাৰ্ছৰ ভয়ংকৰ কাণ্ড 30 দিনত 30টা বেজি দিব লগা ৰোগীক এমাহতে আটাইকেইটা বেজি দি যোৱা থোৱা অৱস্থা কৰিলে নাৰ্ছ বাইদেৱে 30 মাহত দিব লাগিছিল 30টা বেজি নাৰ্ছে 30 দিনতে শেষ কৰিলে কোৰ্স শোণিতপুৰৰ বামগাঁও চাহ বাগিচাৰ ঘটনা 30 মাহত দিবলগীয়া 30টা বেজি 30 দিনতে শেষ কৰাৰ পাছত শ্ৰমিকৰ ৰোহত পৰিছে বাগিচা চিকিৎসালয়ৰ দুগৰাকী নাৰ্ছ 30টা বেজি 30 মাহত দিব লাগিছিল নাৰ্ছ দুগৰাকীয়ে কেনেকৈ চালে কেনেকৈ নাই ইহঁতে পঢ়া লিখা কৰি লাইচেন্স লোৱা হয় ইহঁতে 30 দিনতে শেষ কৰিলে 30টা বেজি 30 দিনতে শেষ কৰিলে এতিয়া পেচেণ্টৰ অৱস্থা বেয়াই দেখিছোঁ তেজপুৰ মেডিকেল কলেজত মানসিক ৰোগৰ চিকিৎসা কৰিছিল বামগাঁও চাহ বাগিচাৰ সঞ্জু কন্ধ নামৰ লোকজনে 30 মাহত প্ৰতিমাহে এটাকৈ 30টা বেজি ল'বলৈ পৰামৰ্শ দি সঞ্জুক ঘৰলৈ পঠাই দিছিল চিকিৎসকে কিন্তু প্ৰেছক্ৰিপশ্যন নোচোৱাকৈ বামগাঁও চাহ বাগিচাৰ নাৰ্ছে প্ৰতিদিনে এটাকৈ বেজি দি 30 দিনতে শেষ কৰিলে সম্পূৰ্ণ কোৰ্স বেজি কেইটা লোৱাৰ পাছত দুৰ্বল হৈ পৰিল সঞ্জু কন্ধ পৰিয়ালৰ লোকে সঞ্জুক লৈ পুনৰ তেজপুৰ মেডিকেল কলেজলৈ যোৱাৰ পাছতে পোহৰলৈ আহিল বামগাঁও চাহ বাগিচাৰ নাৰ্ছে সংঘটিত কৰা ভয়ংকৰ কাণ্ড এই খবৰ শুনাৰ পাছতে জাঙুৰ খাই উঠিল বামগাঁও চাহ বাগিচাৰ শ্ৰমিকসকল দল সংগঠনে চাকৰিৰ পৰা বৰখাস্ত কৰাৰ দাবী জনাইছে দুইগৰাকী নাৰ্ছক এইটো ভুল কৰিছে তাৰ এগেইনষ্টত একশ্যন ল'ব ষ্টাফ হয় ষ্টাফ নাৰ্ছ পাৰ্মানেণ্ট ষ্টাফ নাৰ্ছ কি ব্যৱস্থা ল'ব যিটো কোম্পানীৰ নৰ্মছ মতে লিগেল একশ্যন হয় সেইটো ব্যৱস্থা লোৱা উচিত ব্যৱস্থা লোৱা মুঠতে প্ৰপাৰ এপ্ৰপ্ৰিয়েট একশ্যন যিটো কয় ডেট শুড উইল হেভ টু বি টেকেন মাষ্ট টেক ডেট ৰাইজৰ দাবী মানি লৈ 30 মাহত দিব লগা বেজি 30 দিনতে দি শেষ কৰা দুয়োগৰাকী নাৰ্ছক বিদায় দিবলৈ সাজু হৈছে বামগাঁও চাহ বাগিচা কৰ্তৃপক্ষ ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে লাভলীনা বৰগোহাঁই ডুবাইৰ এছিয়ান বক্সিঙৰ পৰা বিদায় লাভলীনা বৰগোহাঁইৰ সেমি ফাইনেলত উজবেকিস্তান বক্সাৰৰ হাতত পৰাস্ত হয় লাভলীনা আজি শিৱ থাপাৰ সেমি ফাইনেল আছে কাজাখস্তানৰ বক্সাৰৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে লাভলীনা বৰগোহাঁই ডুবাইৰ এছিয়ান বক্সিঙৰ পৰা বিদায় লাভলীনা বৰগোহাঁই সেমি ফাইনেলত উজবেকিস্তানৰ বক্সাৰৰ হাতত পৰাস্ত হয় লাভলীনা আজি শিৱ থাপাৰ সেমি ফাইনেল আছে কাজাখস্তানৰ বক্সাৰৰ বিৰুদ্ধে খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি